কাটা লাগা ৰিমিজ গীতটোৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা অভিনেত্ৰী শেফালী জাৰিৱালাৰ মৃত্যু হৈছে। মাত্ৰ ৪২ বছৰ বয়সতে মৃত্যু হৈছে অভিনেত্ৰীগৰাকীৰ। তথ্য অনুসৰি কালি নিশা তেখেতৰ মুম্বাই যিটো বান্দ্ৰাৰ বাসগৃহ আছে তাত তেখেত থকা অৱস্থাত উশাহ নিশাহ লোৱাত তেখেতে কিছু অসুবিধা পাইছিল আৰু পৰৱৰ্তী সময়ত ততাতৈয়াকৈ তেখেতক মুম্বাইৰ বেলিভিউ হস্পিটেললৈ লৈ গৈছিল তেখেতৰ স্বামী সৌৰভ ত্যাগীয়ে। কিন্তু হস্পিটেল পোৱাৰ পূৰ্বেই অভিনেত্ৰীগৰাকীৰ মৃত্যু হৈছে। চিকিৎসকে তেখেতক মৃত ঘোষণা কৰিছে। ২০০২ চনত বেবী ডল বুলি যিখন ৰিমিক্সৰ এলবাম ৰিলিজ হৈছিল, য'ত এই কাটা লাগা গীতটো আছিল আৰু যিটো গীতত অসমৰ শাশ্বতী ফুকনে কণ্ঠদান কৰিছিল, সেই গীতটোতেই অভিনয় কৰি এটা নিশাৰ ভিতৰতেই কোটি কোটি দেশবাসীক চিনাকি হৈ পৰিছিল শেফালী জাৰিৱালা। তাৰপিছত তেখেতে বহু কাম কৰিছিল, ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছিল। বিশেষকৈ ২০১৯ চনত বিগ বছৰ ছিজন 13ত তেওঁ আছিল, যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। তাৰ পিছৰ পৰ্যায়ত নাচ বলিয়ে ছিজন 5 আৰু নাচ বলিয়ে ছিজন 7তো তেখেতে অংশগ্ৰহণ কৰিছিল, যথেষ্ট জনপ্ৰিয় আছিল। অভিনেত্ৰী হিচাপে জনপ্ৰিয় আছিল, মডেল হিচাপে তেখেত জনপ্ৰিয় আছিল আৰু তেখেত এগৰাকী অভিযন্তাও আছিল। কিন্তু হঠাৎ তেখেতৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুৰ খবৰ আহিছে আৰু পৰৱৰ্তী সময়ত মুম্বাই আৰক্ষী আৰু ফৰেন্সিকৰ দলো তেখেতৰ ঘৰত উপস্থিত হৈছিল। কাৰণ মায়ানগৰী মুম্বাইত অভিনেতা বা অভিনেত্ৰীৰ মৃত্যু হ'লে কিছু ৰহস্য থাকি যায়, তেনে কিবা ঘটনা আছে নেকি সেইটো তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে। কিন্তু আৰক্ষী আৰু চিকিৎসকে কৈছে যে এয়া স্বাভাৱিক মৃত্যু। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি দুপৰীয়া ১২ বজাৰ ভিতৰত পোৱা যাব আৰু তাৰ পাছতেই তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। আৰু এই অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া বলিউডত শোকৰ ছাঁ।